অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ প্ৰথমটো লিখিত পৰীক্ষা। পৰীক্ষাৰ বাবে নিৰ্ধাৰিত বিভিন্ন কঠোৰ নিয়ম। পৰীক্ষা নিকা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰৰ, কিন্তু পৰীক্ষা গৃহ সুৰক্ষাক লৈ চৰম ভেঙুচালি কৰ্তৃপক্ষৰ। উদ্বিগ্নতা প্ৰকাশ DYFI সংগঠনৰ। সংবাদমেলযোগে প্ৰকাশ কৰিলে ভয়াৱহ তথ্য। কাইলৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ তৃতীয় বৰ্গৰ প্ৰথমটো লিখিত পৰীক্ষা। সৰ্বমুঠ 12,600টা পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা হৈছে 32,36,416 গৰাকী। ই নিশ্চিতভাৱে ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাক জল পটপটকৈ পৰিস্ফুট কৰিছে। কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে পৰীক্ষা গৃহৰ সুৰক্ষা। কিয়নো পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কঠোৰতকৈ কঠোৰ নীতি নিয়ম বান্ধি দিয়া চৰকাৰখনে পৰীক্ষাৰ ইনভিজিলেটৰৰ বাবে কোনো বিশেষ যোগ্যতাৰ কথা উল্লেখ কৰা নাই। যাৰ পাছতেই প্ৰশ্নৰ উদয় হৈছে যে কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত যিকোনো অযোগ্য ব্যক্তি ইনভিজিলেটৰ হিচাপে থাকিব পাৰিব। এই ক্ষেত্ৰত DYFI সংগঠনে এখন সংবাদমেল আয়োজন কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে। সংগঠনটোৱে উল্লেখ কৰা অনুসৰি DYFIয়ে পোৱা খবৰ অনুসৰি বেছিভাগ কেন্দ্ৰতেই বাহিৰৰ ব্যক্তিয়ে ইনভিজিলেটৰৰ দায়িত্ব পালন কৰিব। প্ৰাৰ্থী বেছি হোৱা বাবে বহু বিদ্যালয়ৰ কেন্দ্ৰত প্ৰাৰ্থীৰ অনুপাতে সংশ্লিষ্ট বিদ্যালয়ৰ পৰ্যাপ্ত শিক্ষক নাই। ফলত তেনে কেন্দ্ৰত বাহিৰৰ পৰা ইনভিজিলেটৰ আনিবলগীয়া হৈছে। খবৰ অনুসৰি বহু অশিক্ষক আনকি দোকান পোহাৰীয়েও ইনভিজিলেটৰৰ দায়িত্ব পালন কৰিব। ব্যক্তিগত বিদ্যালয়ৰ যিবোৰ কেন্দ্ৰ দিয়া হৈছে তেনে বিদ্যালয়ৰ বেছিভাগ শিক্ষকেই নিজেই প্ৰাৰ্থী। ফলত তেওঁলোকে বাহিৰৰ ব্যক্তিক দায়িত্ব পালন কৰিবলৈ মাতিবলগীয়া হৈছে। পৰীক্ষা চলোৱা কোনো অভিজ্ঞ নথকা এনে ইনভিজিলেটৰে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব। কাৰণ পৰীক্ষা আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈকে ইনভিজিলেটৰসকলে বহু দায়িত্ব পালন কৰিবলগীয়া আছে। তেওঁলোকৰ কাম সঠিকমতে নহ'লে সময়ত বহু প্ৰাৰ্থীয়ে ফলাফল লাভত অসুবিধা পোৱাৰ আশংকা আছে। চৰকাৰৰ আন এক অবিবেচক সিদ্ধান্তই পৰীক্ষা কেন্দ্ৰসমূহত অধিক বোজাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 28খন জিলাত পৰীক্ষা কেন্দ্ৰ দি 5খন জিলাক বঞ্চিত কৰাৰ ফলত সংশ্লিষ্ট জিলাৰ প্ৰাৰ্থীসকলৰ লগতে বৰ্তমানৰ পৰীক্ষা কেন্দ্ৰসমূহত অত্যাধিক বোজা পৰিছে। ফলত বহু কেন্দ্ৰত একেখন বেঞ্চতে 3জনকৈ প্ৰাৰ্থীয়ে একেলগে বহি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছে। এই সমগ্ৰ ঘটনাৰ পৰাই DYFIয়ে এটা কথা উত্থাপন কৰিছে যে বাহিৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰা অসম চৰকাৰৰ প্ৰশাসনে পৰীক্ষা গৃহৰ ভিতৰৰ সুৰক্ষাক লৈও মুঠেও চিন্তিত নহয়। ইয়াৰ অন্তৰালত গভীৰ ৰহস্য লুকাই থকাটো কোনোমতেই নুই কৰিব নোৱাৰি। পৰীক্ষা হললৈ খৰি নিবলৈ নিদিয়া আৰু প্ৰশ্নকাকত আনিব নিদিয়াৰ বিষয়টো কোনো যুক্তি নাই। ইয়াৰ ফলত পৰীক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হ'ব। আৰু পৰীক্ষাৰ ফলাফল ঘোষণাৰ এসপ্তাহ আগতেই উত্তৰকি প্ৰকাশ কৰিবলৈও DYFI দলে দাবী উত্থাপন কৰিছে। সম্পাদক অসম ৰাজ্যিক কমিটি DYFI, আমি কাইলৈ যিটো পৰীক্ষা হ'ব ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰায় 11,23,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। আমি প্ৰথমতেই এই পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যাতে আত্মবিশ্বাস সহকাৰে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ আহ্বান জনাইছোঁ। কিন্তু অসম চৰকাৰ আৰু প্ৰশাসনে এই পৰীক্ষাক লৈ যি ধৰণৰ তৎপৰতা আৰু কঠোৰ হোৱাৰ ইংগিত দিছে, চৰকাৰে আইন প্ৰণয়ন কৰিছে, বাতৰি কাকতত বিজ্ঞাপন দিছে লাখ লাখ টকা খৰচ কৰি, তাৰ বিপৰীতে বাহিৰত ৰং চং ভিতৰত কোৱা বাতৰি সদৃশ কেনেকুৱা অৱস্থাটো হৈছে যে এই পৰীক্ষা হলৰ ভিতৰত যিটো ইনভিজিলেটৰ দিব লাগে, এই ইনভিজিলেটৰৰ কাৰণে ডাঙৰ এটা সমস্যা হৈছে। এই পৰীক্ষা হলবিলাকত ইনভিজিলেটৰৰ নামত অশিক্ষক যিসকলে শিক্ষানুষ্ঠানৰ লগত জড়িত নাই। দ্বিতীয় কথা, এনেকুৱা ষ্টেচনাৰী দোকানীয়েও তেওঁলোকৰ পৰীক্ষক হিচাপে ইয়াত ডিউটি কৰিব। গতিকে খুবেই চিন্তনীয় বিষয়। এনেকুৱা এটা অৱস্থাত কি ধৰণৰ ভিতৰৰ দিশটো কি ধৰণৰ ভেকভাৱনা হ'ব সেইটো আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। লগতে প্ৰায় 28খন জিলাত চেণ্টাৰ হ'ব। নগাঁও, বৰপেটা, ধুবুৰীৰ দৰে জিলাত চেণ্টাৰ নাই। ইয়াৰ ফলত এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আৰু বাকী যি জিলাবিলাকত কেন্দ্ৰ তেওঁলোকে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছে, এই পৰীক্ষা কেন্দ্ৰবিলাকত সাংঘাতিক ধৰণৰ বোজা এক্সট্ৰা বাৰ্ডেন ল'বলগীয়া হৈছে। প্ৰাইভেট স্কুলবিলাকত কেন্দ্ৰ খুলিব লগা হৈছে। আৰু প্ৰাইভেট স্কুলত কেন্দ্ৰ খোলাৰ ফলত আন এটা সমস্যা হৈছে যে এই স্কুলবিলাকৰ প্ৰাইভেট স্কুলবিলাকৰ মেক্সিমাম টিচাৰ এইবাৰ পৰীক্ষাৰ তেওঁলোক কেণ্ডিডেট প্ৰাৰ্থী, যাৰ ফলত এই প্ৰাইভেট স্কুলবিলাকতো ডিউটি দিয়াৰ কাৰণে যি
ইনভিজিলেটৰ লাগে তাৰ অভাৱ হৈছে, ফলত তেওঁলোকে বাহিৰৰ পৰা যাক তাক মানে মাতি আনি তেওঁলোকে ডিউটি দিয়াৰ ব্যৱস্থাটো কৰিছে। ইয়াৰ ফলত গোটেই পৰীক্ষা ব্যৱস্থাটোৰ ভিতৰত এটা প্ৰশাসনত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। লগতে এই যিটো অনাভিজ্ঞ যিটো শিক্ষক বা এই অনাভিজ্ঞ যিটো অনাভিজ্ঞ ব্যক্তিসকলক তেওঁলোকে দায়িত্ব দিছে, তাৰ ফলত কাৰণ এই গোটেই পৰীক্ষা পৰিচালনা কৰোঁতে তেওঁলোকে কেইবাটাও মানে পৰ্যায় মানে এই কৰিব লাগে, মেইনটেইন কৰিব লাগে। তেওঁলোকে এই বস্তুটো যিহেতু অভিজ্ঞতা নাই, তাৰ ফলত এটা ডাঙৰ সমস্যা হ'ব। ইন ফিউচাৰ ৰিজাল্ট দিয়াৰ সময়ত এই প্ৰাৰ্থীসকলে গোটেই ৰিজাল্ট নোপোৱাৰ সম্ভাৱনাও কিছু সংখ্যক প্ৰাৰ্থী হয়তো নিজৰ নপাব পাৰে, এনেকুৱা মানে নিৰীক্ষকৰ ভুলৰ কাৰণে। গতিকে সেইকাৰণে যদি অনাভিজ্ঞ নিৰীক্ষকে যদি আজি পৰীক্ষাৰ দায়িত্ব পালন কৰিব লগা হয়, তেতিয়াহ'লে গোটেই পৰীক্ষা ব্যৱস্থাক স্বচ্ছতাক লৈ নিকা ব্যৱস্থাক লৈ মানে কুৱেশ্যন মাৰ্ক থিয় হ'ব। গতিকে সেইকাৰণে আমি প্ৰশাসনক চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ, আপোনালোকে নিৰীক্ষক সম্পৰ্কত কোনো নিৰ্দেশনা নাই, ডাঙৰ আইন প্ৰণয়ন কৰিলে কিন্তু নিৰীক্ষক সম্পৰ্কত কোনো নিৰ্দেশনা নাই, যাৰ ফলত আজি বাহিৰৰ পাণ দোকানী বা ষ্টেচনাৰী দোকানী আহিও থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ আজি নিৰীক্ষক হ'ব লগা অৱস্থা এটা সৃষ্টি হৈছে। গতিকে আমাৰ কাৰণে উদ্বেগজনক, আমাৰ কাৰণে চিন্তনীয় আৰু লাখ লাখ পৰীক্ষাৰ্থীৰ কাৰণে এটা ডাঙৰ এটা চিন্তাৰ কাৰক হৈ পৰিছে। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লওক, যাতে এজন প্ৰশিক্ষিত অভিজ্ঞ নিৰীক্ষকে যাতে মানে তেওঁলোকে হ'ব পাৰে, নিৰীক্ষক হয়, তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এইখিনিয়ে মূলত আমাৰ কথা।